চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰ সকলৰ বাবে জনাব বিচাৰিছোঁ এটা বৃহৎ সুখবৰ। দৰমহা বৃদ্ধিৰ সন্দৰ্ভত অফিচিয়েল আপডেট আহি পৰিছে। শেহতীয়াভাৱে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ লেবাৰ এণ্ড এমপ্লয়মেণ্ট লেবাৰ ব্যুৰোৰ ফালৰ পৰা প্ৰেছ ৰিলিজ প্ৰকাশ কৰিছে। 31 জুলাই তাৰিখে প্ৰকাশিত এই প্ৰেছ ৰিলিজ অনুসৰি AICPI-IWৰ সূচকাংক প্ৰকাশ হৈছে আৰু জুন মাহৰ AICPI-IWৰ সূচকাংক আহি পৰিছে। জুন মাহৰ AICPI-IWৰ সূচকাংক 1.1 পইণ্ট বৃদ্ধি হৈ 151.9 পইণ্টত থিয় দিছে। ইপিনে মূল্য বৃদ্ধিৰ হাৰ 4.76% থিয় দিছে, যি 2.55% বৃদ্ধি হৈছে জুন মাহলৈকে। ইপিনে জুন মাহৰ AICPI-IWৰ সূচকাংক 151.9 পইণ্ট হোৱাৰ লগে লগে কৰ্মচাৰী পেঞ্চনাৰসকলৰ DA 63.78% হৈছেগৈ, অৰ্থাৎ কৰ্মচাৰীসকলৰ DA পুনৰ 3% অতিক্ৰম কৰিছে। আৰু জুলাই মাহৰ বৃদ্ধি হ'ব লগা DAৰ ঘোষণাত নিশ্চয় আপোনালোকে এই 3% DA বৃদ্ধি ঘোষণা লাভ কৰিব, অৰ্থাৎ পুনৰ 3% DA বৃদ্ধি, যি অক্টোবৰৰ ভিতৰত আপোনালোকৰ ঘোষণা কৰা হ'ব। আৰু এয়াই আছিলে কৰ্মচাৰী পেঞ্চনাৰসকলৰ বাবে এই ভিডিঅ'টো। কৰ্মচাৰীসকলৰ এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।